91 কোষাগাৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ জ্বালা অঞ্চলৰ আটাইতকৈ পুৰণি এখন ৰাস আৰু বাক্সা জিলা বোধহয় আমি জনাত এইখনে পুৰণি ৰাস। আমি যদিও 91 পাতো আমাৰ আচলতে ৰাসখন 100 প্ৰায় 20-21 বছৰ বয়স হৈছে আমি জনাত, কিন্তু তথ্যৰ ভিত্তিত যেতিয়াৰ পৰা আখৰৰ ব্যৱহাৰ হৈছে, লিখা পঢ়া কাম হৈছে, তেতিয়াৰ পৰা আমাৰ 91 ৰাস আমাৰ হৈ আছে। এই ৰাসত আমি প্ৰতি বছৰে আমি কিবা নহয় কিবা মানে ৰাইজৰ মনোভূত হোৱাৰ নিচিনা আকৰ্ষণীয় বিশেষ এটা দৃষ্টি আকৰ্ষণ কৰিব পৰা আমি কিবা এটা কৰোঁ। এতিয়া আজিকালি গতানুগতিকভাৱে ৰাস মহোৎসৱ বুলি ক'লে সাংস্কৃতিক যিটো দিশ সেইটোতে বেছিকে গুৰুত্ব দিয়া হয়, কিন্তু আমি সাংস্কৃতিক দিশৰ লগত সংগতি ৰাখি পেলাই আমাৰ যিখিনি কৃষ্ণৰ ৰাসলীলা বা জীৱন্ত ৰাসৰ যিটো প্ৰক্ৰিয়া সেইটো আমি আমাৰ এই অঞ্চলৰ আমাৰ গাঁৱৰে সকলো একদম শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে লৈ পেলাই আমি আপোনালোকে দেখিছে আমাৰ এতিয়া আখৰা চলি আছে, গতিকে আমাৰ গোপিনী নৃত্য, কৃষ্ণ নৃত্য এইবিলাকৰ ওপৰত আখৰা চলি আছে। আমি সমান্তৰালভাৱে যিহেতু নামনি অসমত আমাৰ মৃন্ময় যিটো ৰাস, মূৰ্তি যিটো ৰাস সেইটোও হয়, সেইটোকো আমি লগত ৰাখিছোঁ। আৰু আপাৰ আছামৰ যিটো বা আমাৰ সত্ৰীয়া যিটো কৃষ্ণৰ যিটো লীলা সেইটোত আচলতে বাৰুকৈয়ে আপাৰ আছামত আমি দেখিবলৈ পাওঁ। সেই ৰাসলীলাটো আমি ইয়াতেও লাহে লাহে ইয়াৰ ধাৰাটো আমি আনিবলৈ চেষ্টা কৰিছোঁ। লগতে আমাৰ এই গোটেইখিনি লৈ পেলাই শিশুৰ পৰা বৃদ্ধলৈকে আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ, সকলোৱে আত্মীয়তাৰে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব পৰাকে। লগতে আমাৰ এই অনুষ্ঠানত ইয়াত বিভিন্ন ধৰণৰ ধৰ্মালোচনী সভা হ'ব, শিক্ষামূলক প্ৰতিযোগিতা হ'ব ছাত্ৰ ছাত্ৰীসকলক লৈ, আৰু আমাৰ আই মাতৃসকলক লৈ বিভিন্ন ধৰণৰ যাতে তেওঁলোকৰ আত্মবিকাশ ঘটিব পাৰে, তেওঁলোকে যাতে নিজক স্বাৱলম্বী কৰি আমি তেওঁলোকে যাতে আৰু ওলাই আহি সমাজক নেতৃত্ব দিব পাৰে, তেনেকুৱা ধৰণৰো বিকাশৰ ক্ষেত্ৰত অগ্ৰগতি ল'ব পৰা, সবলীকৰণৰ ক্ষেত্ৰত অগ্ৰগতি ল'ব পৰা আমি কিছুমান কাৰ্যসূচী ৰাখিছোঁ। সাংস্কৃতিক দিশত আমি ৰাইজক আপ্লুত কৰাৰ কাৰণে নীলম নয়না আৰু আমাৰ বিদ্যাসাগৰকে ধৰি বিভিন্ন সাংস্কৃতিক জগতৰ শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। ঢুলীয়া থাকিব, ভাওনা থাকিব, ওজাপালি থাকিব, মৃন্ময় মূৰ্তিবিলাক থাকিব। গতিকে আমি বিভিন্ন ধৰণৰ বৃন্দাবনৰ ৰূপসজ্জা আমি কৰিছোঁ। আমাৰ পুখুৰীত আমি মহামৃত্যুঞ্জয় শিৱলিংগৰ যিটো ব্যৱস্থা কৰিছোঁ, আমাৰ তাত ব্ৰিজ এখন দিয়া হৈছে, ইয়াতে মেলাৰ ব্যৱস্থা আছে, থিয়েটাৰ আছে। গতিকে সকলো দিশকে সাঙুৰি লৈ পেলাই এই অনুষ্ঠানটো আমি ৰাখিছোঁ, যাতে ইয়াতে সকলো ৰাইজে আহি উপভোগ কৰিব পাৰে। সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে সমান্তৰালভাৱে আমি কাৰ্যসূচী ৰখাৰ কাৰণে যত্ন কৰিছোঁ। ধৰ্মীয়ৰ পৰা শিক্ষাৰ পৰা আধ্যাত্মিকতালৈকে সকলো দিশ সাঙুৰি লৈছোঁ। আৰু ইয়াত আমি এই অনুষ্ঠানত সকলো ৰাজনৈতিক দলৰ ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ, দল সংগঠনৰ ব্যক্তি, সামাজিক, শিক্ষা, ৰাজনৈতিক, বিজ্ঞান, অৰ্থনীতি সকলো দিশৰ ব্যক্তিকে আমি আমন্ত্ৰণ জনাইছোঁ, যাতে এই অনুষ্ঠানটোৰ মাধ্যমেদি আমাৰ জ্বালা অঞ্চলৰ এটা চিনাকি বা ইয়াক আগবঢ়াই লৈ যোৱাত এটা যাতে সুবিধা হয়, তাৰ কাৰণে আমি সকলোকে ইয়াত লগতে আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে। আৰু আমি যেনেকে ৰাইজৰ গঠনমূলক সমালোচনা, দিহা পৰামৰ্শ আশা কৰিছোঁ, ভৱিষ্যতে যাতে আমাৰ এই অঞ্চলৰ ৰাসখনৰ মাধ্যমেৰে আমি অঞ্চলটো আগুৱাই লৈ যাব পাৰোঁ, এইখিনি আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709017
অথবা 7099017990 নম্বৰত।